আমাৰ এই উৰুছ মোবাৰক যোৱা 9 তাৰিখৰ পৰা আৰম্ভ হৈছে। অহা 15 তাৰিখলৈকে ইয়াত চলিব আৰু 15 তাৰিখে ৰাতি 8টা বজাত আমাৰ সমূহীয়া দোৱা ইয়াত অনুষ্ঠিত হ'ব। এই সমূহীয়া দোৱাত সকলো ধৰ্মপ্ৰাণ ৰাইজ হিন্দু মুছলমান সকলোৱে আমাৰ অংশগ্ৰহণ কৰে। আগে বছৰৰ পৰা এইটো হৈ আছে, মিলা প্ৰীতি আমাৰ এটা নিদৰ্শন হৈ আছে। আমাৰ 15 তাৰিখলৈকে চলিব। এইটো চৰকাৰক কিবা আহ্বান জনাব? এতিয়া আমাৰ অনুষ্ঠানটি আমি আশা ৰাখিছোঁ, আমি মাছদিয়া চাটা পাঁচপিৰ এই অঞ্চলৰ ৰাইজে এইটো যাতে এটা পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হয়, আমি চৰকাৰলৈকে এইটো আহ্বান জনাইছোঁ। লগতে আমাৰ ইয়াত বহুত দূৰ দূৰণিৰ পৰা আমাৰ যাত্ৰী অতিথি আহে, তেওঁলোকক এটা থকাৰ সুব্যৱস্থাৰ কাৰণে এটা অতিথিশালা যাতে চৰকাৰে আমাক আগবঢ়ায়, এইটো আমাৰ আবেদন থাকিল। এইখন অনুষ্ঠান মাছদিয়া চাটা পাঁচপিৰ দৰগাহ, এইখন অনুষ্ঠানৰ বহুতখিনি মাহাত্য আছে আৰু এই মাহাত্যখিনি কৈ শেষ কৰিব নোৱাৰিম। তথাপিও থুলমূলকৈ কৈছোঁ যে এইখন মাছদিয়া চাটা পাঁচপিৰ দৰগাহ যিখন আমাৰ আছিল চক্ৰধ্বজ সিংহ দিনৰ পৰা এইখন মাছদিয়া চাটা পাঁচপিৰ দৰগাহ অনুষ্ঠানটি তেওঁৰ হাতেৰে আমাক দান কৰিছে, মাটিখিনি দান কৰিছে আৰু সেই ক্ষেত্ৰত তেতিয়াৰ পৰা এই অনুষ্ঠানটো পৰিচালনা কৰি আছে মাছদিয়া চাটা পাঁচপিৰ দৰগাহ হিচাপে দুয়োখন গাঁৱৰ মুৰব্বীসকলে। আৰু এইখন অনুষ্ঠানত আমি আমাৰ যিসকল মুখিয়াল ব্যক্তি মুৰব্বীসকল আছিল পূৰ্ব যুগৰ, তেখেতসকলৰ পৰা আমি জানিব পাৰিছোঁ যে এইখিনি যে আমাৰ এই মাছদিয়া চাটা পাঁচপিৰ দৰগাহত দুটা শিল আছিল আৰু সেই শিল দুটাত আমাৰ চেঙাৰ মৌজাদাৰৰ এটা বগা গাই আছিল আৰু সেই গাইজনীয়ে মানে পুৱাই যেতিয়া গোহালিৰ পৰা এৰি দিছিল, পোৱালিটোক গাখীৰ নিদিয়াকৈ দৌৰি ডাইৰেক্ট চেঙাৰ পৰা আমাৰ এই মাছদিয়া চাটা পাঁচপিৰ দৰগাহৰ যিটো শিল আছিল সেই শিলৰ ওপৰত আহি থিয় হৈছিল আৰু সেই যিজনী গাই, তেওঁৰ গাইৰ পৰা গাখীৰ আপনা আপনি শিলৰ ওপৰত পৰিছিল। তাৰপিছত আৰু কিছু মাহাত্য পাইছোঁ, যিখিনি মানুহে এই মাছদিয়া চাটা পাঁচপিৰ দৰগাহ অনুষ্ঠানত মানে অন্যায়ভাৱে ব্যৱহাৰ কৰিছে, তেওঁৰ নিশ্চয় মানে ক্ষতি হৈছে, এইখিনি আমি নিজ চকুৰে দেখা পাইছোঁ। আৰু তেনেধৰণৰ বহুত মানুহ বেমাৰ আজাৰৰ পৰা মুক্ত হোৱাৰ কাৰণে তেওঁলোকে কিবা মানস কৰে আৰু সেই বেমাৰ আজাৰৰ পৰা তেওঁলোকে ভাল আৰোগ্য লাভ কৰাৰ কাৰণে তেওঁলোকে এই অনুষ্ঠানত হাঁহ, ছাগলী, কুকুৰা, পাউৰা এইবিলাক মানে এই 7 দিনীয়া অনুষ্ঠানত তেওঁলোকে আগবঢ়ায়। তাৰ লগতে এই পাথৰখন আমাৰ আটাই কোৱা মতে এওঁলোকে দেখা পাইছে, কিমান দিন আগত আমি কোনেও নাজানো আৰু এটা গছ আছে তাতে সৰু, এই গছটোৰ বয়স কিমান কোনেও নাজানে। গতিকে সেইকাৰণে এই মানুহখিনি তাতে আৰু মানত কৰে, মানতখিনি পূৰণ হয় আৰু পাঁচপিৰ দৰগাহতো বহুত মানুহে আহি মানত কৰে, এই মানতখিনি আল্লাই সিহঁতৰ পূৰণ কৰে। তাৰ লগতে আমাৰ যে আমাৰ অতিথি আহে সিহঁতক থকাৰ কোনো আমাৰ সুবিধা দিব নোৱাৰোঁ, গতিকে আমি ৰাইজৰ পৰা আমাৰ ইয়াতে এটা থকাৰ কাৰণে এটা ভাল এটা ঘৰৰ সুবিধা কৰি দিয়ে, মানুহ আৰামত থাকিব পাৰে আৰু ভৱিষ্যতে বেছিকৈ মানুহ